উপদেশ কেৱল কাণেৰেই নহয় মনেৰে শুনা উচিত। সম্পৰ্ক কেতিয়াও ধন আৰু সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি হ'ব নালাগে, বৰঞ্চ আচৰণ আৰু চৰিত্ৰৰ ওপৰত ভিত্তি কৰি হ'ব লাগে। সন্মান কেৱল বয়সৰ ওপৰত ভিত্তি কৰি নহয়, আচৰণৰ ওপৰতো ভিত্তি কৰে। এইকেইটা ভুল নকৰিব। প্ৰতাৰকক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। মিছলীয়া এজনৰ পৰা কেতিয়াও সত্য আশা নকৰিব। যিজন আপোনাৰ জীৱনৰ পৰা নিজে আঁতৰি গৈছে, সেইজনক আকৌ ঘূৰি আহিবলৈ নিদিব। অসাধু মানুহক সৎ উপদেশ নিদিব। অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় আশা নকৰিব। অমানৱীয় মানুহৰ পৰা জ্ঞান ল'ব নালাগে। ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। ভুল স্বীকাৰ নকৰা মানুহৰ পৰা আঁতৰি থাকক। ধন, খং, অহংকাৰক পৰাপক্ষত নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। ধনে বন্ধুত্ব খাই পেলায়, ক্ৰোধে বুদ্ধি খাই পেলায় আৰু অহংকাৰে আত্মজ্ঞান খাই পেলায়। সেয়েহে এইকেইটাৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। গীতাৰ উপদেশ, আপোনাৰ বিশ্বাসে এখন পৰ্বতকো লৰাব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে দ্বিতীয় এখন পৰ্বত থিয় কৰাব নোৱাৰে। মনক ইমানেই শক্তিশালী কৰক যাতে কোনো ব্যক্তিৰ যিকোনো ধৰণৰ ব্যৱহাৰৰ বাবে মনৰ শান্তি ভংগ নহয়। নিজৰ জীৱনটোক কাৰোৰ লগত তুলনা নকৰিব। সূৰ্য আৰু চন্দ্ৰৰ মাজত কোনো তুলনা নহয়। যেতিয়া সময় আহে নিজে জিলিকি উঠে। যিজনে প্ৰতিশোধৰ পৰিৱৰ্তে পৰিৱৰ্তনৰ কথা চিন্তা কৰে, তেওঁহে উচ্চ স্থানত উপনীত হয়। জীৱনটো চুটি নহয়। মানুহে দেৰিকৈ খোজ দিবলৈ আৰম্ভ কৰে। যেতিয়ালৈকে জীৱনৰ বাটবোৰ বুজা যায়, তেতিয়ালৈ ঘূৰি অহাৰ সময় হয়। সেয়াই আচলতে জীৱন। ঈশ্বৰে সকলোকে একেদৰেই সৃষ্টি কৰিছে। পাৰ্থক্য মাথো এইটোৱে যে কিছুমান মাথো বাহিৰৰ পৰা ধুনীয়া আৰু কিছুমান ভিতৰৰ পৰা। ভুল অভিযোগৰ বাবে চিন্তা নকৰিব। সাহসেৰে তাৰ সন্মুখীন হওক। আপুনি যদি শুদ্ধ, তেতিয়াহ'লে নিশ্চয় জয়ী হ'বই। মাথো দুদিন কষ্টৰে কটাবলগীয়া হ'ব পাৰে। যদি আপুনি কাৰোবাক অন্তৰেৰে ভাল পায় আৰু তেওঁ আপোনাক সন্মান নকৰে, তেন্তে সেয়া তেওঁৰ দুৰ্ভাগ্য, আপোনাৰ নহয়। যেতিয়া আপুনি আপোনাৰ দিনটো আৰম্ভ কৰে, তেতিয়া তিনিটা শব্দ লগত ৰাখক: চেষ্টা, সত্য আৰু ভৰসা। চেষ্টা কৰক এটা উন্নত ভৱিষ্যতৰ বাবে। সত্যক ৰাখক আপোনাৰ প্ৰতিটো কামৰ সৈতে। ভৰসা ৰাখক ভগৱানৰ ওপৰত। যদি আপুনি আপোনাৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে সফলতাই নিশ্চয় আপোনাক লগ দিবই। সফলতাৰ বাবে প্ৰতিদিনে অন্ততঃ 1% নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক। এটা বছৰৰ পিছত ঘূৰি চাব, আপোনাৰ পৰিৱৰ্তন সম্পূৰ্ণকৈ হৈ পৰিছে। সফলতা তেতিয়াহে আহে যেতিয়া এজন মানুহে নিজৰ সকলো ক্ষমতা কামত লগাই দিয়ে। আপুনিও আপোনাৰ সকলো শক্তি, ক্ষমতা আপোনাৰ কামত প্ৰয়োগ কৰক। দেখিব সফলতা নিশ্চিত হৈ পৰিছে। মানুহে যি চেষ্টা কৰে সেয়া পায়, আৰু যি চেষ্টা নকৰে সেয়া কেতিয়াও নাপায়। কিবা এটা পাবলৈ মাথো সপোন দেখিলেই নহ'ব, চেষ্টা কৰিব লাগিব। জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ, সফলতা সিমানেই ডাঙৰ। গতিকে আপোনাৰ জীৱনৰ লক্ষ্যটো ডাঙৰ কৰক, সফল হ'বই। মানুহৰ জীৱনত সমস্যা আহে সফলতাৰ দুৱাৰ খুলিবলৈ। সমস্যাক যদি অত্যাধিক গুৰুত্ব দি চিন্তাত বহি পৰে, তেতিয়া মাথো চিন্তাত হতাশ হৈহে পৰিব, কিন্তু সমাধান কেতিয়াও বিচাৰি পোৱা নাযাব। জীৱনত সফল হ'ব বিচাৰিলে মাজ ৰাস্তাত কিছু বিফলতা আহিবই। যিদিনা বিফলতাৰ কাঁইটবোৰ আঁতৰাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, সেইদিনাই সফল হ'ব। জীৱনত কেতিয়াও হাৰ নেমানিব। যি হাৰ মানিলে তেওঁ কেতিয়াও জিকিব নোৱাৰে, আৰু যি জিকিছে তেওঁ কেতিয়াও হাৰ নামানে। কঠোৰ পৰিশ্ৰম সফলতাৰ মূল চাবিকাঠি। সফলতা সেইজন ব্যক্তিলৈ আহে যাৰ কথাতকৈ কাম বেছি থাকে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।